Okay. Hi. Hello. Namaskar. সকলোকে স্বাগতম জনাইছো আপোনালোকৰ ফেভৰিট শ্ব' অযান্ত্ৰিক মই উদয় দ্বাৰা মোৰ সৈতে আছে OSS আৰু আজি আমাৰ সৈতে আছে দুগৰাকী বহুতে স্পেচিয়েল গেষ্ট বিকজ তেওঁলোকৰ কথা মই বহুত আগৰ পৰা শুনি আছোঁ আজি সৌভাগ্য হ'ল ভালকৈ লগ কৰাৰ কাৰণ আমি কমন ফ্ৰেণ্ডছ আমাৰ শ্বেয়াৰ কৰোঁ সদায় গান শুনি তেওঁলোকৰ গান বহুত আগৰ পৰা শুনি আছিলোঁ চ' ওৱান অফ আৱাৰ ফেভৰেটছ কিন্তু চিনৰ পৰা একদম গায়বে হৈ গ'ল বহুত দিন আমি বিচাৰিছোঁ ক'ত গ'ল কাহা গায় वो लोग চ' আজি দুজন ভাই ককাই আহিছে আমাৰ ওচৰত দ্য দেউৰী ব্ৰাদাৰ্ছ থাম্বনেইলত দেখি ইতিমধ্যে বহুতে চিনি পাইছে আৰু যিসকল চিনি পোৱা নাই ইটছ আৱাৰ ইমেন্স প্লেজাৰ তেওঁলোকক চিনাই কৰিব বিচাৰোঁ ধৃতিমান আৰু শ্ৰুতিমান দেউৰী হেল্ল' ৱেলকাম টু অযান্ত্ৰিক আকৌ আগলৈ আহিলোঁ বৰ আৰামছে বুলি বঢ়িয়া ৰেড বুল খাই থাকিব পাৰে মাজে মাজে অলপ পাছত খুলিম মই এইবোৰ ৰিয়েল উই আৰ চাউণ্ড ইফেক্ট ইউজ কৰা নাই আমি দেই কি খবৰ দিমানা বিৰাট ভাল আৰু প্ৰথমতেতো বিৰাটেই ভাল লাগিছে মানে মই চাবলৈ গ'লে অযান্ত্ৰিকৰ বিষয়ে আজিৰ পৰা চাগে কিমান এমাহো হোৱা নাই চাগে তাৰ আগতে গম পাইছোঁ অভিষেকিয়াৰ শ্ব'টোত চাগে মেনশ্যন কৰা হৈছিল নেকি ন তোমালোকে তেতিয়া মোৰ সেই ফ্ৰেণ্ড দুজন মানে আৰু কোনোবাই মেছেজো কৰিলে ফোনো কৰিছে যে এনেকৈ অযান্ত্ৰিকত আপোনাৰ নাম লৈছে বিচাৰি আছে তো তাৰপাছত মোৰ তাত নাম্বাৰ চাম্বাৰ নাই অশিছৰ চ' তাৰ পাছতে কি হ'ল অম্বৰদাই ফোন কৰিলে অম্বৰদাই ক'লে এনেকৈ হেৰি অযান্ত্ৰিকৰ পৰা তোমাক বিচাৰি আছিলে তোমাৰ ফোন নম্বৰটো দিবা নেকি আচলতে মোৰ নাম্বাৰটো চেঞ্জ হৈছিলে তেতিয়া তাৰ পাছতে চাগে নাম্বাৰটো তোমাক মই কণ্টেক্ট কৰিলোঁ নেকি চ' তাৰপিছত আজি বঢ়িয়া ভাল লাগিছে আমাৰ কষ্ট হ'ল অলপ বিচাৰ কাৰণ এওঁলোকে এটা টাইমত এটা জনৰা এনেকুৱা ধুনীয়াকৈ ক্ৰিয়েট কৰিলে তাৰপিছত নাই গায়ক কিয় নাই আজি গম পাম আজি বহুত কথা পাতিব আছে তেওঁলোকৰ লগত কিন্তু এইখিনি আপোনালোকক ক'ব বিচাৰোঁ আপোনালোকক এটা সৰু ৰিকুৱেষ্ট আজি যদি পাৰে চব কাম কৰি লওক আজৰি হওক ধুনীয়াকৈ বিচনাত যদি উঠি লওক ইয়েৰফোন লগাওক আজি এপিছ'ডে চাব আজি এটা মেজিকেল নাইট হ'ব গৈ আছে আপোনালোকৰ কাৰণে যদি আপোনালোকে ৰাতি চায় মই ৰাতি চাবলৈ চবকে ৰেকমেণ্ড কৰিম কি কোৱা আৰু ধৃতিমানে মই বহুত ডাঙৰ ফেন হয় দেই আপোনাৰ এতিয়া নহয় 2012 মান নেকি আছিলে নেকি 11-12ত মই আপোনাৰ ডিব্ৰুগড় কি আছিলে এইটো বিশাল নহয় ডিব্ৰুগড় কি আছিলে এখন সোহা মোচাৰ এখন ডাঙৰ পোষ্টাৰ লাগি আছিলে মন আকাশ বুলি মন আকাশ বুলি তাৰপিছত গৈ পিনি চাইছোঁ সেইটো মই ফাৰ্ষ্ট আপোনাৰ ফাগুনী বতাহ চাই ফিদা এটা ওচৰত মই আপোনাৰ 2010ৰ কথা মই বহুতো শুনাইছোঁ কিন্তু এইখিনি গান মানে অন্তৰৰ পৰা কৈছোঁ মানে ডাঙৰ ফেন হয় আপোনাৰ মানে ইনফেক্ট সেইদিনাখন অভি থাকোঁতে আমাৰ কথা ওলাইছে নেকি আৰু সেইদিনাখন ওলাইছিলে ঘপককৈ যে নামটো লৈ দিলে ধৃতিমানৰ চিনি বহুত দিন লগ পোৱা নাই ধৃতিমান বুলি কয় আহিলা নামটো যেনেকৈ আমি ইমান দিন নুশুনি ময়ে পাহৰি গৈছোঁ ধৃতিমান যে আছিলে ক'ত গ'ল কি হ'ল একদম কৈ দিয়াৰ লগে লগে আকৌ মানে এই কি কৰে য়েছ উই ৱান্ট হিম তেতিয়াৰ পৰা আমাৰ অভিযান ষ্টাৰ্ট হৈ গ'ল আপোনালোকক বিচাৰা আৰু থেংক ইউ অম্বৰদা অম্বৰদাৰ কাৰণে উই লাভ ইউ বাকী ইমান ক'ত আছিলে মানে লাষ্ট কাম আচলতে তেনেকৈ ক'বলৈ গ'লে চাগে 2018 আছিল ন আমাৰ জোনতৰা চ' আমি আফটাৰ মনে নামানে 2011 তাৰ পাছত 2018ত ৰিলিজ কৰিছিলোঁ জোনতৰা যোনটো আছিলে একচুৱেলি মানে চাইল্ডহুড ফেণ্টাচিৰ ওপৰত এটা আৰু অলপ মেজিকেল অলপ ফেৰী টেল টাইপ এটা ষ্টৰি এটা লৈ আমি অডিঅ' ভিজুৱেল দুটাই মিউজিক ভিডিঅ' সেইটো কৰিছিলোঁ আৰু তাত অলপমান এনিমেশ্যনো আছিলে চ' সেইটো অলপমান আমাৰ টাইম লাগিছিলে প্ৰায় 1-1.5 বছৰমান লাগিলে নেকি চ' মিউজিক ভিডিঅ'টো মানে গেপটো কি 7 বছৰমান মিনিমাম দিয়ে নেকি নহয় নেক্সট গানটোলৈ যাওঁতে নহয় দুজনে বেলেগ চবৰে আমাৰ বেলেগ হেৰি নিজৰ প্ৰায়ৰিটি আছিল আৰু একচুৱেলি কি হ'ল মিউজিকটো মই অভিয়াছলি মানে বহুত আগৰ পৰাই কৰি আছোঁ মানে যদি নিজৰ লাইফলৈ চোৱা যায় আগত এতিয়া ফৰ এক্সাম্পল চেন্নাইত মই চাউণ্ড ইঞ্জিনিয়াৰিং কৰাৰ পাছত মই বানাৰস গ'লোঁ তাত 2 বছৰ মিউজিক শিকি আছিলোঁ বাৰাণসীত ইণ্ডিয়ান ক্লাছিকেল মিউজিক আৰু বাৰাণসীত এনেকুৱা হয় বহুত ভিজিটিং মিউজিচিয়ানছ আহে ফ্ৰম ডিফাৰেণ্ট পাৰ্টছ অফ দ্য ৱৰ্ল্ড মানে আহি তাত আমি কি হয় লগ পোৱা হয় বহুতে শিকি থাকে বেলেগ উস্তাদ পণ্ডিতছ বহুত আছেতো বানাৰসত চ' তাতে সেই নদীৰ পাৰতে একেলগে কেতিয়াবা বহা হয় জেমিং কৰা হয় বিৰাট ধুনীয়া এটা পৰিৱেশ আছিলে চ' তাৰ পৰা আহি দিল্লীত তেতিয়া দিল্লীত পাপন দা আছিলে এতিয়াতো বম্বে শ্বিফ্ট হ'ল
চ' সেই পাপন দাৰ থ্ৰুৰে পাপন দাই মানে ৰেকমেণ্ড কৰিলে আপোনাৰ অম্বৰদা আৰু টেপিদাক লগ কৰা গুৱাহাটীত এলবামটোৰ কাৰণে মোৰ তেতিয়া মই নিজৰ গান কিছুমান কম্প'জ কৰি আছিলোঁ এইটো কোনটো এলবাম এইটো মনাকা 2010 যোনটো হৈছে চ' তাৰ পৰা দিল্লীত মই চাকৰিও কৰিছিলোঁ চ' দিল্লী এৰি আহি গুৱাহাটীত অম্বৰদাক লগ কৰিলোঁ তাৰপিছত অম্বৰদাই টেপিদাক লগ কৰালে পংকজ মিশ্ৰা টেপিদাই বিৰাট ভাল গীটাৰ বজায় আৰু সেইটো সময়ত পাপন দাৰো যোনটো বেণ্ড আছিলে ইষ্ট ইণ্ডিয়া কোম্পানী এতিয়াতো নাই চ' তাত বজাইছিলে টেপিদাই প্লাছ লগতে যোনটো জোনাকী ৰাতি এলবাম আছিলে তাৰো আই থিংক কেইটামান গান বজাইছিল নেকি টেপিদাই চ' আহি 2000 আই থিংক 9 নে 10 মানত সেই এলবামৰ ৰেকৰ্ডিং আৰম্ভ কৰিলোঁ ইয়াত চাউণ্ড জ'নত ভৰলুমুখত যোনটো ষ্টুডিঅ' বিৰাট ধুনীয়া এটা ষ্টুডিঅ' পুৰণা ষ্টুডিঅ' চ' সেই তাত ৰেকৰ্ডিং কৰি এলবামটো ৰিলিজ হ'ল তাৰ পাছত এলবামটো বিৰাট মানে ছেটিছফাইড আৰু আমি যিখিনি কৰিলোঁ তাৰ পাছত আৰু এটা ছিংগল কৰিলোঁ সোণালী ধানন্দ বুলি সেইটো চাগে আই থিংক 2011 আছিলে তাৰ পাছত অলপমান মানে এটা ব্ৰেক ল'বলৈ মন গ'ল আৰু দীঘলীয়া হৈ গ'ল এইটো কিয় হ'ল নাই একচুৱেলি আৰু এটা কাৰণ আছে মই তাৰপিছত এটা এডভেঞ্চাৰ ট্ৰেভেল কোম্পানী এটা খুলিলোঁ ভেগাবন এক্সপিডিশ্যনছ বুলি চ' সেইটোৰ পৰা মানে বহুত গেষ্ট আমাৰ ট্ৰেকিং হৈ গ'ল মাউণ্টেইন বাইকিং হৈ গ'ল তাৰ ওপৰত কেভিং চ' গোটেই নৰ্থ ইষ্টৰ বেলেগ বেলেগ জেগাত এডভেঞ্চাৰ টুৰছ বেচিকলি অপাৰেট কৰা আৰম্ভ কৰিলোঁ চ' সেইখিনি সময়ত মানে অকল ঘূৰা ফুৰাই হৈ আছিল 2011 পাছত আৰু তাৰ পাছত তেনেকৈ সেই 5-6 বছৰ গ'ল তাৰপিছত বিয়া হ'ল বিয়া 2013 বিয়া তাৰপাছত তেনেকৈ অলপ ৰখি গ'ল নাজানো কি হ'ল আৰু কিবা কাৰণত ৰখি গ'ল তাৰপিছত আকৌ 2017-18 মানৰ পৰা অলপ আকৌ কম্প'জ কৰা আৰম্ভ কৰিলোঁ 18ত জোনতৰা গানটো হ'ল এতিয়াও মানে বহুত গান চাবলৈ গ'লে লাইন লাগি আছে মানে আধা কৰা হৈ আছে সেইবিলাক চব এতিয়া লাহে লাহে ৰিলিজ দিব লাগে মষ্ট প্ৰবেবলি নেক্সট মান্থত এটা ৰিলিজ হ'ব তাৰপিছত তেনেকৈ মানে এতিয়া ট্ৰাই কৰি আছোঁ যে মাহে মাহে এটা যদি পাৰোঁ ৰিলিজ কৰাৰ কথা তেনেকুৱা আৰু আপুনি নিজে লিখে নিজৰ গানবোৰ প্ৰায়ভাগ মোৰ নিজৰ লিখা বেলেগৰ গান তেনেকৈ মই গোৱা নাই ইয়াৰ মনাকাকৰ লিৰিক্সবোৰ ক'ৰ পৰা আহিছিলে আপোনাৰ মনাকাক গোটেইখিনি খালি ফাগুনী বতাহত অলপমান টেপিদাই হেৰি কৰিছিলে কণ্ট্ৰিবিউট কৰিছিলে ফাগুনী বতাহত আৰু মন আকাশৰ এটা গান মোৰ ফ্ৰেণ্ড এজনে কৰিছিলে লুইতৰে বালি শৰৎ বৰগোহাঁই তেওঁ লখিমপুৰৰ চ' বিৰাট ভাল গায়ো তেওঁ লিখেও সুৰো কৰে চ' মোৰ বিৰাট ভাল বন্ধু চ' সি ক'লে এই গানটো বহুত পুৰণা সি লিখা চ' সি ক'লে এইটো যদি তই গাব পাৰ মোৰ গানটো শুনি বিৰাট ভাল লাগিলে চ' সেইটো মন আকাশত আছে লুইতৰে বালি যোনটো গান আৰু এটা চাবলৈ গ'লে মন আকাশৰ সেই দুটা গান বেলেগে লিখা মানে শৰতে লিখা এটা আৰু এটা মোৰ বন্ধু আছিলে অনিন্দ বুলি তেওঁ সুৰ আৰু সুৰাৰ ৰাগীত বুলি এটা গান আছে মন আকাশত চ' সেইটো তেওঁ লিখা অ'কে নাইচ কিন্তু আজি এপিছ'ড যেতিয়া টেলিকাষ্ট হৈ যাব তাৰপিছৰ পৰা কিন্তু আমাৰ ৰাইজ যিসকলে আমাক ভাল পায় যিসকলে আমাৰ শ্ব'টো চায় তেওঁলোকে কিন্তু সঁচাকৈ বিচাৰিব যে আপোনালোকে এতিয়া নন ষ্টপ আহক ৰখিব শান্তি নিদিয়ে কিন্তু এইটো মই কৈ দিলোঁ আমি এনেই সোণালী ধাননিটো এবাৰ শুনিছা নেকি বাৰু কাৰণ মানুহে বহুতে গম পোৱা নাই গানটো কেনেকুৱা হয় এইটো নেক্সট লেভেল গান হয় মানে এইকেইটা সোণালী ধাননিটো নক'ব মনত নাই বুলি সঁচাকৈ মনত নাই মোৰ বাকীকেইটা গান মনত আছে সোণালী ধাননি কাৰণ নহয় কথা আছে তাত একচুৱেলি সোণালী ধাননি গানটো তেনেকৈ বহুত বছৰ আমি চোৱাও নাই আৰু গোৱাও নাই মানে বাকী গোটেইখিনি গান গোৱা হৈছে সোণালী ধাননিটোৱে মানে এটা গান যোনটো তেনেকৈ চাব পৰা ট্ৰাই কৰিম সোণালী ধাননি ডাইৰেকশ্যন কোনে কৰিছিলে গানটো সোণালী ধাননিৰ তাৰো বহুত কাহিনী আছে মই একচুৱেলি 2010 যেতিয়া মন আকাশ এলবামটো ৰিলিজ হ'ল এতিয়া মিউজিক ভিডিঅ' লাগে আৰু তেতিয়া অসমত সঁচাকৈ ক'বলৈ গ'লে মই যিখিনি মিউজিক ভিডিঅ' চাই আছিলোঁ মানে একেবাৰে মোৰ মানে মই যিখিনি কৰিছিলোঁ মোৰ তেনেকুৱা কোনো মনে মিলা পোৱা নাছিলোঁ মানে যে এটা মিউজিক ভিডিঅ' এটা কৰা তেনেকুৱা ডিৰেক্টৰ বা তেনেকুৱা ফিল্ম মেকাৰ চ' তাৰ পাছত সেই এটা বুমেৰাং বুলি বেণ্ড এটা আছিলে মিজোৰামৰ শুনিছানে চ' তাহাঁতৰ এটা গান আছিলে ষ্টেলাৰ সেইটো ইউটিউবত মই তেতিয়া দেখি ভাল লাগিলে কোনে বনালে মই খবৰ চবৰ কৰি চালোঁ তেতিয়া মোৰ ফ্ৰেণ্ড আৰু এজন লৰেঞ্চ ভাল বেছ বজায় বেছিষ্ট হয় গুৱাহাটীৰে চ' লেৰিয়ে ক'লে সি মানে জানে তো সি ক'লে চিয়ামা ল'ৰাজনৰ নাম যোনে বনাইছিলে মিজোৰামৰ হয় মিজো হয়
তো মই এতিয়া ক'লোঁ যে যদি পৰা খবৰ কৰাচোন মানে কণ্টেক্ট নাম্বাৰ চাম্বাৰ যি আছে আৰু কথা চথা পাতোঁ তাৰপিছত সি ক'বৰ পৰা নাম্বাৰ চাম্বাৰ ওলাই দিলে ফোনতে তাৰপিছত কথা পাতিলোঁ চিয়ামৰ লগত এনেকৈ ফোনতে কথা পাতি তাক ক'লোঁ যে গান অসমীয়া গান হয় মই এনেকৈ গুৱাহাটীৰ পৰা কৈ আছোঁ মানে তোমাৰ ভিডিঅ' বিৰাট ভাল লাগিলে মানে মিউজিক ভিডিঅ' যিখিনি কৰিছা মানে এতিয়ালৈকে প্ৰডাকশ্যন ৱাইজ ইণ্টাৰেষ্টেড হ'ব নে এই কৰিবলৈ সি ক'লে ঠিক আছে বঢ়িয়া মানে মই গানটো পঠালোঁ তাক সেই গানটো শুনিলে সেই গানটো বিৰাট ভাল পালে একো বুজি পোৱা নাই তাৰপিছত মোক আকৌ সেই হেৰি খুজিলে ট্ৰান্সলেশ্যনটো মানে কাৰণ সি বুজি পোৱা নাই আৰু কৰিবলৈও তাক সি বুজি পাব লাগিব ন কি চ' মই তাক আকৌ ইংলিছত ট্ৰান্সলেশ্যনটো লিখি তাক পঠালোঁ সি গানটো বিৰাট ভাল পালে তাৰপিছত সি মাতিলে আমি ডিচাইড কৰিলোঁ শ্বুট কৰিম তেতিয়ালৈকে লগেই পোৱা নাই মই অম্বৰদা আৰু টেপি মানে আমাৰ টেপিদা পংকজ মিশ্ৰা সেইটো কাৰণে অম্বৰদাই বুজাইছিলে ন অঁ বুজাইছিলে এই হেৰিত সোণালী ধাৰণী বজোৱা নাই মই হেৰি কথা কৈছোঁ বেচিকেলি কি হ'ল মন আকাশৰ এলবামটোৰ মানে চিয়ামাক কণ্টেক্ট কৰি চিয়ামাই গোটেইখিনি কৰিলে তাৰ পাছত সেইটো কানেকশ্যনৰ পৰাই সোণালী ধাননিটো কৰিব গ'লোঁ চ' সোণালী ধাননিত আছিলে কি বুলি কয় অম্বৰদাই বজাইছিলে আৰু মই আৰু টেপিদা আমি তিনিজন আছিলোঁ কিন্তু তাত ভিডিঅ'ত জোনা হ'ল ইজ এ বেচিছ থাৰ্ড ছভেৰিন এটা বিৰাট ভাল বেণ্ড এটা আছে চ' থাৰ্ড ছভেৰিনৰ বেচিষ্ট হয় জোনা সি মিজো হয় চ' সেই ভিডিঅ'ত জোনা ওলাইছে সি বেছখন বজাইছিলে আৰু এজন ভাইটি এটাই মানে নিজৰ সি ড্ৰামছত ভিডিঅ'টোৰ কাৰণে অকল কিন্তু এনেই বজাইছিলে অম্বৰদাই মই অলপ বেকলি মনত পৰিছে বস্তুটো এইটো ইজ দ্যাট দ্য ছেইম ভিডিঅ' য'ত তুমি একদম খাব হেডটো লগাই দিছিলা মই এটা কুৱেশ্যন নিবৰ কাৰণে বহুত বছৰ ৰখি আছোঁ তাত থকা ছোৱালীজনী কোন আছিলে হেৰি সোণালী ধাননিৰ তাই কিম তাই মডেল হয় তাই আৰু বহুত হেৰিৰ কাৰণে আহি থাকে ফেশ্বন শ্ব'জৰ কাৰণে গুৱাহাটীও আহে গোৱা চোৱা সিফালেও গৈ থাকে তাই মিজো হয় বিয়া হ'ল নি anyone from Mizoram knows Kim please this is a humble request our dear friend Oasis is asking about you he is very interested about you wants to know more বহুত ধুনীয়া লাগিছিলে ছোৱালীজনী তেতিয়াতো বিয়া হোৱা নাছিল এতিয়া হৈছে নে নাজানো কিন্তু হ'ল চাগে বহুত বছৰ হৈ গ'ল বহুত বছৰ please tell us that you are not married comment us we are waiting he is waiting actually okay so yeah so সেই কিম আছিলে তাইক সেই চিয়ামাই তাই ক'লে তাই একচুৱেলি অন কেমেৰা মানে বিৰাট নেচাৰেল এনেও যদি ভিডিঅ'টো চাইছা মই চাইছোঁ তাই আৰু তাই ইমান বেছি তাই মানে জানে কি কৰিব লাগে চিয়ামাই তাই কৈ আছে তাই এনেকৈ কৰি থাক সেই কৰি আছে আৰু আমি নিজৰ মতে গান হেৰি কৰি আছোঁ আৰু জেগাটো বিৰাট ধুনীয়া আছিলে ৰেক লাং বুলি এটা মিজোৰামৰ বিৰাট ওখ ৰিজৰ্ট এটা আছে ওপৰত মানে পাহাৰ এটাৰ ওপৰত আৰু চ' তাত ঘোঁৰা চোৰাও থাকে মানে ঘোঁৰা ৰাইড কৰিব পাৰে ঘোঁৰাও ইউজ কৰিছিলোঁ সেইকাৰণে চ' কি খালি সেইটো বিয়া হ'ল নে নাজানো মই খবৰ কৰিব লাগিব ক'ব বিগ ফেন বুলি চিয়'ৰ অলপ শুনো ন আমি গান এটা শুনো কোনটো শুনাব বাৰু আপুনি গান মন আকাশৰে শুনাওঁ মন আকাশৰে গাওঁ एकदम এইপিনে আজি ভাবিছে मैं बात नहीं करूँगा मैं सिर्फ बजा के दिखाऊंगा मैं क्या हूँ মোৰ কথাই নহয় বজাই শুনাম শুনি ভাল লাগিছে এতিয়াহে জুই লাগিব ইয়েৰফোনডাল লগাওক যদি লগোৱা নাই য়েছ আৰু যিসকলে গানখিনি শুনিছে শুনাৰ পাছত আপোনালোকে তেওঁ চেনেলটো ছাবস্ক্ৰাইব কৰিব দেই বহুত ধুনীয়া চেনেল এইটো গানকেইটা গোটেইকেইটা গানে ধুনীয়া হয় আৰু অজান্ত্ৰিক নাপাহৰিব এইটো আমাৰ থাকে মানে এটা চিয়'ৰ ফাগুনি বতাহে উৰুৱাই লৈ যায় দূৰণি পাহাৰত সীমনা হেৰুৱাই ফাগুনি বতাহে উৰুৱাই লৈ যায় দূৰণি পাহাৰত সীমনা হেৰুৱাই কচুৱা খৰা পাতৰ ভাজেৰে মাথো মিঠা সুৰকে ধিয়াই ফাগুনি বতাহে উৰুৱাই লৈ যায় দূৰণি পাহাৰত সীমনা হেৰুৱাই
থেংক ইউ একদম সঁচা কথা যদি কওঁ আজি মই মানৱ দা হৈছেছ আমাৰ ফুল টোপনি ক্ষতি কালি গোটেই ৰাতি শ্বুট কৰি আছোঁ ৰাতিপুৱা 4টা 4:30 5টা বজাত পেকআপ হৈছে 8টা বজাৰ পৰা আকৌ শ্বুট ষ্টাৰ্ট কৰিলোঁ চ' হোৱা নাই আৰু সেই 2-3 ঘণ্টা যি হৈছোঁ সেইটো মানে গোটেই টেনশ্যনতে গৈছে কি কৰিম কি নাই এতিয়া শ্বুট কেনেকৈ ল'ম ৰেড বুলটো ইমান সেই ফিল চকুন দিয়া নাই এই গানটো শুনাৰ এতিয়া তোমালোকক শুনাৰ পাছত নহয় I'm so relieved. I'm so relaxed now. মানে এতিয়া অকণমান ভাল লাগি গৈছে মানে it's so soothing yeah. I'm sure যে সবে মোৰ সপোন আছিলে কিন্তু দেই মই এতিয়া আপোনালোকে বিশ্বাস কৰিছোঁ বুলি ভাবিব চাগে মই অজান্তিক যেতিয়া ষ্টাৰ্ট কৰিছিলোঁ মই তেতিয়া ভাবি দিছিলোঁ কিন্তু এদিন নহয় এদিন মাতিব আপোনাক সঁচাই কৈছোঁ মই বিশ্বাস নকৰিব পাৰে মই কিছুমান আছে মানে মানুহ যাক মই ফ'ল' কৰোঁ সঁচাকৈ ফ'ল' কৰোঁ অন্তৰৰ পৰা আপুনিও এজন তাৰ মাজত আৰু আমি ফাৰ্ষ্ট এনেকৈ আহিছোঁ নেকি ন হেৰি তেনেকৈ মানে যোৱা নাই আমি ৰিকিদাই এবাৰ কিবা এটা ইণ্টাৰভিউ দিছিলে বহুত আগত NDTV থাকোঁতে বহুত বছৰ আগত NDTV থাকোঁতে ৰিকিয়ে কিবা এটা হোষ্ট কৰিছিলে মনত থাকিব চাগে তোমাৰ কিবা শ্ব' এটা নাই বহুত আগৰে NDTV পিছত ফ'কাছৰ আগত ফ্ৰণ্টিয়াৰ হ'ল বহুত কিবা কিবি আহি বহুত গোটেইকেইটা চেনেলে বন্ধ হৈ গ'ল কিন্তু সেই টাইমটো নষ্টালজিয়াটো বেলেগ আছিলে কিন্তু এই বস্তুটো NDTV মানে ফাৰ্ষ্ট ছেটেলাইট চেনেল আৰু ইটছ এন ইম'শ্যন ৰাদাৰ দেন এ চেনেল আমি প্ৰফেচনেলি কোনো ভবা নাছিলে কৰিম বুলি কিন্তু ইম'চনেলি চব সোমাই গৈছিলে ফাৰ্ষ্ট চেনেল কোনে কি কৰিব নাজানে কিন্তু চব গম পাইছোঁ আৰু তাৰ পৰা যিসকল ওলাই আহিছে এজন মেটেল হৈ ওলাই আহিছে চব যিমান আগৰ NDTV এতিয়াও যিমান কেইটা এষ্টাব্লিছ নিউজ চেনেল বা বেলেগ চেনেল আছে তাতো যিমান মানে চব NDTV ফাৰ্ষ্ট NDTV আছিলে চাবলৈ গ'লে হয় শ্ৰুতিমানদা আপুনি একেলগে বজাই নে বেণ্ডত কি এতিয়া একচুৱেলি মন আকাশৰ পাছত আগলৈ আহি যাওক না মন আকাশ হোৱাৰ পাছত মই তেতিয়া চেন্নাইত আছিলোঁ চেন্নাইত এনেকৈ বেংগলোৰত গ্ৰেজুৱেশ্যন কৰিলোঁ তাৰপৰা চেন্নাইত চাউণ্ড ইঞ্জিনিয়াৰিং কৰি আছিলোঁ তাৰপৰা আহি মই প্লেনিং তেতিয়াতে কৰি লৈছিলোঁ যে আহি মানে অসমতো জিটিৰ লগতো গান কৰা প্লেন আছিলে আপুনি নিজৰ ভাইটি নেকি নিজৰ ভাইটি অঁ তাৰপৰা আমি দুজনে পিছত বহুতখিনি গান কম্প'জ কৰিলোঁ ৰিলিজ হোৱা নাই এতিয়াও বহুত কেতিয়া হ'ব এইখিনি হ'ব লাগে এতিয়া উলিয়াব লাগিব আপোনালোকে কমেণ্টত হুলস্থুল কৰি দিয়ক দেই গান লাগে বুলি আমাক লাগে মুঠতে আমাক লাগে মানে লাগে তেওঁলোকৰ ইউটিউবত গৈ পেলাই আৰু উৎপাত কৰক মই কৈছোঁ হিলাবই এইকেইটা গান চিয়'ৰ মানে মই এইটো গেৰেণ্টি লৈছোঁ তাৰপিছত তাৰপৰা আহি সেই আমি প্ৰথম একেলগে আমি দুজনৰ কলাবৰেশ্যন আছিল মনে নামানে চ' মনে নামানে সেইটো কৰি একচুৱেলি আমি চাইমালটেনিয়াছলি বেলেগ গানখিনিও কৰি আছিলোঁ কিন্তু তাৰপৰা অলপ শ্ল' হৈ গ'লোঁ শ্ল' হৈ ময়ো মোৰো অলপ বেলেগ ফালে গুচি গ'লোঁ ইও অলপ বেলেগ ফালে এতিয়া মই ফিল্ম মেকিঙত আছোঁ একচুৱেলি চিনেমেটোগ্ৰাফি ফিল্ম মেকিং সেইকাৰণে কেমেৰা লৈ ইণ্টাৰেষ্টেড আপুনি ইয়াতে কৰি আছে নে বাহিৰত কৰি আছে মই ফৰ্মেল ট্ৰেইনিং লোৱা নাই নিজে কৰা অলপ তেনেকৈ কিন্তু এতিয়া চিৰিয়াছলি লৈ আছোঁ চ' ডকুমেণ্টাৰী কৰোঁ আৰু আমি একেলগে কৰিছোঁ আচলতে ডকুমেণ্টাৰীজ কৰিছোঁ আৰু ৰিচেণ্টলি তাৰ এখন ডকুমেণ্টাৰী শ্বৰ্ট ফিল্ম এখন হেৰি PSBTৰ যোনটো কণ্টেষ্ট হৈছিলে ৰিচেণ্টলি এটা PSBTয়ে মানে ফিল্ম মেকিং এটা কম্পিটিশ্যন এটা ৰাখিছিল তাত দুটা কেটেগৰী আছিল এমেচাৰ আৰু প্ৰফেচনেল তো তাত প্ৰফেচনেলত মোৰ শ্বৰ্ট ফিল্ম এখন চিলভাৰ এৱাৰ্ড পাইছিল চ' সেইটোৱেই তাৰপিছত এতিয়া ইহঁতে গ্ৰেণ্ট এটা দিছে তো নতুনকৈ ডকুমেণ্টাৰী এটা কৰিম চাগে ফিচাৰ লেংথ এই গড়ভঙা ফৰেষ্ট ৰিজাৰ্ভ আমাৰ গড়চুক অঁ তো সেই তাৰ ওপৰত মানে মানুহখিনিৰ ফৰেষ্টৰ লগত ৰিলেশ্যনশ্বিপটোৰ ওপৰত তেনেকুৱা সাংঘাতিক ধুনীয়া এইটো এটা ষ্টৰী আছে এতিয়া বোলে ৰাস্তা বনাই দিলে ন' ফান মানে সেইটোৱে এতিয়া সেইটো কাৰণে বহুতখিনি মানে এটা ইহঁতৰ কাৰণে ইজি হৈছে অহা যোৱা কিন্তু লগতে মানে এটা তাৰ বেনিফিটো আছে কিন্তু ড্ৰবেক্স বহুত আছে মই সেইটো হিচাপত নহয় তেওঁলোকৰ অফক'ৰ্চ বহুত ভাল হৈছে ডেভেলপমেণ্ট হৈছে কিন্তু মই যেতিয়া গৈছিলোঁ তেতিয়া মানে গাড়ী একোৱেই নাযায় গ'লে 4 হুইল লাগিবই আৰু ঘুকুত জংঘল সেই জংঘলখন পাৰ কৰি সৰু নিজৰ এখন পাৰ কৰি গাঁও পোৱা মষ্ট প্ৰবলি মিচিং মানুহ আছে নেকি কাৰ্বি মানুহ মই তাত ডকুমেণ্টাৰী শ্বুট কৰিব গৈছিলোঁ বহুত আগতে চ' মই যেতিয়া গৈছিলোঁ আমাৰ গাড়ী ফচিছে ঠেলি মেলি গোটেইটো বোকা হৈ গৈছোঁ মানে মই লাইফত 2 বছৰ মেইন ষ্ট্ৰীম চিনৰ পৰা একদম গাড়ী গৈছিলোঁ মই অকল অসম নৰ্থ ইষ্ট ট্ৰেভেল কৰি আছিলোঁ চ' গড়ভঙা ফৰেষ্টত কি কৰে জুত যদি বেছি হৈ যায় জন্তু ছাপ'জ এৰিব জেগা নাথাকে তাত এৰেগে লেপাৰ্ড হওক বাঘ হওক কিবা হওক তাতে এৰি দিয়েগে গৈ পেলাই গড়ভঙা ফৰেষ্টত আৰু হাতী ওলাই আমাক খেদিছিলে হাতী ওলাবই হাতী আমি একদম এনেকুৱাকৈ খেদিবলগীয়া হৈছিল নেকি আমি ৰখিছোঁ মানুহবোৰ ইমান এনেকৈ অ'পেন খোজকাঢ়ি সেই জংঘলখনত কেনেকৈ আহে মই বুজি নাপাওঁ দে ইউজ টু ইট হয়তো চাগে জন্তুবোৰে চিনি পায়
আৰে আপোনাক জানে দে নাই তেনেকুৱা হয় সিহঁতৰ বোলে এটা মানে মিউচুৱেল হাৰ্মনি এটা আছে বোলে সিহঁতৰ এইটো ৰেচপেক্ট আছে যে নিজৰ টেৰিটৰিটো এনিমেলছো ক্ৰছ নকৰে সিহঁতৰ নকৰে তাকে আমি গাড়ীলৈ গৈছোঁ গাড়ীখন তাতে মোৰ লগত চুকালপা গৈছিলে চুকালপা জেনেট গৈছিলে মানে হেৰিয়ৰ এই দূৰদৰ্শনৰ যিটো কৰিছিলে গাড়ীখন যেতিয়া গাঁতত সোমাই ন মানুহখিনি জঁপিয়াই দিয়ে মানে আৰু গাড়ীখন চিটো নাই মানে আগত এজন নেভিগেশ্যন যিয়ে কৰিছে তেওঁ বহিছে ড্ৰাইভাৰজন বহিছে পিছফালে ডাঙৰ ট্ৰাকৰ পিক আপ ট্ৰাক চব ঠিক হয় আৰু ভাবা সেই ৰাস্তাটোত এইটো এনেকে কেমেৰা লৈ পেলাই কিবা আমাৰ ক্ল'জ হৈ থাকে কেমেৰা আকাশ পাইগে ইমানেই হিলে চ' গাড়ীখন ৰখাইছে কিয় বেয়া হৈছিল নেকি মানে ষ্টাৰ্টটো বনাইছে ষ্টাৰ্ট কৰে ওপৰত বাঁহ আৰু পাহাৰটো এনেকুৱাতো এইপিনে পাহাৰ এনেকুৱাকৈ এই ওপৰত বাঁহনি কিছুমান আছে মেৰাককৈ চাউণ্ড লৈছে বা ভাঙা দাদা চলাই দিওঁতে কৈছে হাতী আহিছে মই ক'ত হাতী আহিছে ঘৰকে ভাঙি পেলাই ঘূৰঘূৰকৈ নামি আহিছে নহয় সঁচাকৈ হাতী আহিছে ইহঁতে চুচৰি দিয়ে চুচৰি দিয়ে ৰাস্তালৈ আৰু মই ভবা নাই মই শ্লাইড কৰে নেকি শ্লাইড কৰি দিয়ে এনেকৈ দেখিছিলোঁ মই কিবা ভিডিঅ' এটা শ্লাইড কৰে মই প্লেইন ৰাস্তা মই প্লেইনত আছে হাতী চাগে প্লেইনত আহিব এই তলৰ পৰা আহিব এই ছাইডৰ পৰা আহিব আগৰ পৰা আহিব সেই পাহাৰৰ পৰা যে ভাঙি ভাঙি আহি আছে মইতো দেখা নাই এক জাক আহিছে মানে আমি ফুট আৰু আৰু তাত গাড়ী বিছৰ ওপৰত নাযায় মানে তাত গোটেই গু চু দেখি থাকা ন ৰাতি মানে সিহঁতেতো মানা কৰি দিয়ে যে আৰ্লি মৰ্ণিং আৰু ইভিনিং একদম মানে সেইটো সময়তে মানে ওলাই গ'লে ৰাতি আৰু এনেকুৱা টাইমত আৰু বিৰাট ধুনীয়া এতিয়া বোলে ৰাস্তাটো একদম ফিনফিনীয়া কৰি দিলে মই শুনিছোঁ এতিয়া ভাল কৰি দিলে ৰাস্তাটো বহুত সেয়া আগতে মানে একদম 4 হুইল ড্ৰাইভ ৰাস্তা নহয় এইটো মানে আৰু খোজকাঢ়ি যাব পাৰিব আৰু একদম বৃহৎ জংঘল গুৱাহাটী চিটিৰ মাজত এনেকুৱা এখন জংঘল আছে ভাবিলে কিবা লাগে আচৰিত লাগে সেইটোৱে এতিয়া এডভেঞ্চাৰাছ নহয় আৰু মানে এতিয়া গ'লে এতিয়া ৰাস্তা কৰি দিলে ন পুৰা কমপ্লিট হ'ল নে এইটো যিটো হেৰি লৈছিলে প্লেনিংটো এটাতো যোনটো শ্বৰ্ট ফিল্ম মই পাইছিলোঁ সেইটো গাঁওখনেই কৰিছিলোঁ তো তেতিয়া মানে কি তাহাঁতে মই যোনটো কৰিছিলোঁ সেইটো মানে এবাউট তাহাঁতৰ মানে কমিউনিটি কেনেকৈ পেণ্ডেমিকটো কেনেকৈ এফেক্ট কৰিছে মানে স্কুল এডুকেশ্যন চিষ্টেমটো সেইটো কৰি থাকোঁতে মানে কি চাইমালটেনিয়াছলি বহুত ষ্টৰিজ সিহঁতে কৈ থাকে ন তো এটা বস্তু মন কৰিছোঁ ৰাতিপুৱাৰ পৰা ৰাতিলৈকে হাতীৰ কথা পাতি সিহঁতে য'ত গ'লেও হাতীৰ কথা ওলাব আৰু কিছুমান মানে অলপ সিহঁতৰ সেই বিলিফ এটা আছে মানে এটা ফেণ্টেচি টাইপ মানে সিহঁতৰ ফিজিকেল ৱৰ্ল্ডটোৰ লগতো মানে পেৰেলেলি এটা সিহঁতৰ মানে এটা মানে সিহঁতৰ এটা আছে মানে মিথ থ্ৰু দি মানে আৰু সিহঁতে এইবিলাক কৈ থাকিব হাতী এনেকৈ ওলাইছে কিবা হৈছে মানে আৰু ক'ব সপোনত মানে হাতীৰ গাৰ্জেন আহি পেলাই সপোনত কৈ আছে বোলে যে মানে তহঁতে হাতীক কেলৈ খেদাইছ মোৰ হাতীখিনিক কেলৈ খেদাইছ বোলে এনেকুৱা কিবা কিবি মানুহে কয় সেইবোৰ মানে সেইটো লৈ পেলাই মই মানে ভাবিছোঁ ইহঁতৰ ওপৰত কৰিব লাগিব এটা বেলেগ ইণ্টাৰেষ্টিং হয় সিহঁতৰ বহুত তাৰপিছত সেয়া এতিয়া প্ৰি প্ৰডাকশ্যন ফেজত আছে লাগিব চাগে 6 months মান থেংক ইউ গোটেইটো কমপ্লিট হ'বলৈ 6 months লাগিব নে শ্বুট ষ্টাৰ্ট কৰিবলৈ শ্বুট মই একচুৱেলি ৰিচেণ্টলি মই হেৰি শ্বুট কৰিলোঁ এই সিহঁতৰ জুম খেতি হয় যে চ' জুম খেতিটো এটা ইণ্টিগ্ৰেল পাৰ্টে হয় সিহঁতৰ সেইটো মানে থাকিবই লাগিব মানে অলপ অলপকৈ লৈ আছে অলপকৈ লৈ আছোঁ তো ইনিচিয়েলি জুম খেতিটো মানে এটা টাইম থাকে ন চ' এতিয়া জুম খেতি জাষ্ট খতম হৈছে মই লাষ্ট টাইম জুম খেতি টাইমতে গৈছিলোঁ চ' সেইটো হয়নে তো জুম খেতিটো মানে ডিক্লাইন হৈ গৈ আছে এতিয়া কমি আহিছে চ' আৰু এইটো বহুত কণ্ট্ৰভাৰ্চিয়েল হয় জুম খেতিটো মানে নিদিয়ে ন এইটো ইলিগেলো হয় বহুত জেগাত মানে হেৰি তোমাৰ কি কয় হেৰি চইলটো বেয়া কৰে ন মানে সেইটো এতিয়া কি হৈছে এইটো সিহঁতেতো পাহাৰ কাটে মানে গছ কাটি কাটি পাহাৰ কৰে ন খেতিটো তোমাৰ খেতি কৰি যায়তো চ' ডিফৰেষ্টেশ্যনৰ ডাঙৰ ইছ্যু আহিছে তাৰমানে এইটো কণ্ট্ৰভাৰ্চিয়েল হয় ইন দ্য চেন্স তাহাঁতৰ এইটো বহুত এজৰ মানে বহুত আগৰ পৰাই সিহঁতে কৰি আহি আছে চ' সিহঁতৰ মানে সৰু কমিউনিটিৰ কাৰণে ইমান প্ৰব্লেম নাই আৰু সিহঁতে মানে এবাৰ যেতিয়া খেতিটো কৰে তাৰপিছত 10 বছৰমান দিয়ে সেইটো আকৌ মানে হিল হ'বলৈ কাৰণে আৰু সিহঁতে শ্বিফ্ট কৰি থাকে আকৌ বেলেগ এটা জেগাত আকৌ খেতি কৰিব কিন্তু এতিয়া কাৰেণ্ট টাইমছত মানে কি লাহে লাহে মানে জেগা নাইকিয়া হৈ গৈছে আৰু সেইকাৰণে যোনখিনি তাহাঁতৰ মানে এনেকৈ বহুত এগাল মানে স্কেটাৰ্ড হৈছে ভিলেজবিলাক চ' মেইন যোনটো গড়ভঙাৰ মেইন যোনটো ভিলেজটো তাহাঁতৰ মানুহখিনি বাদ দি দিলে কৰা কাৰণ ফৰেষ্ট অফিচিয়েলজন নিদিয়ে আৰু অলপ দিগদাৰ হৈছে এইটো ভিতৰৰ জেগাত কিন্তু কৰি থাকে আৰু সেইটো আমি ৰখাব আচলতে আমি নালাগে মানে ক'ব গ'লে সিহঁতক এৱাৰনেছো দিব লাগে কিন্তু সিহঁতৰ বেলেগ অপশ্যন নাই আৰু মানে এইটো ডিবেটেবল হয় বস্তুটো কিন্তু এইটো সিহঁতে কৰি আহিছে ঘপককেতো ৰখোৱাটো মানে এটা সেইটোৱে সেইটো বস্তু তেওঁলোকে ঠিকে কৈছে মানে তেওঁলোকে এটা জেগা যে কৰিলে আৰু 10 বছৰ পিছত নেক্সট কৰিব তাত গছ চছ ৰুৱে আকৌ সেইটো হিল হ'ব দিয়ে মানে তাৰপিছত আকৌ তাৰপিছত তেনেকৈ কৰি গৈ থাকে চ' সেইটো শ্বুট কৰিলোঁ এতিয়া আৰু অলপ মানে সেই প্লেনিং চলি আছে আৰু এতিয়া বাকী এমাহৰ পিছত চাগে যাম আকৌ শ্বুট কৰিব লাইফটো হেপেনিং মানে পুৰা অলপ চলপকৈ আমি একচুৱেলি যোৱা 2 বছৰ 3 বছৰ আৰু দুটা কামত বিজি আছিলোঁ এই মিউজিকেলে হয় কিন্তু এনেকুৱা মিউজিক মানে এলবাম আমি যেনেকুৱা এলবাম নহয় আৰু মানে মিউজিকেল বেচিকলি অডিঅ' ভিজুৱেল
চ' এখন আমি ডকুমেণ্টেৰী কৰিলোঁ লিৰিকেল ৰং ডানিছ বুলি চ' অন লোকেশ্যন গৈ আমি অডিঅ' মানে ফ'ক মিউজিক ৰেকৰ্ড কৰি লগতে ডকুমেণ্টেৰীখন বনালোঁ একচুৱেলি চ' সেইখনো ৰিলিজ হোৱা আজি কিমান 4-5 মান হ'ল নেকি চাহাপেডিয়া শুনিছা নেকি চাহাপেডিয়া বুলি এটা অৰ্গেনাইজেশ্যন আছে ডাঙৰ মানে NGO এটা হয় ইহঁতে এনচাইক্লোপিডিয়া টাইপ আৰু এনচাইক্লোপিডিয়া বেচিকলি হেৰিটেজ কালচাৰেল মানে গোটেই ইণ্ডিয়াৰ অভাৰঅল ইণ্ডিয়াক হেৰি কৰে তেওঁলোকৰ প্ৰজেক্ট আছিলে তেওঁলোকে ফাণ্ড কৰিছিলে চ' সেইখনো ওলাল তাৰপিছত আৰু এখন কৰিলোঁ মই মিউজিক কৰিলোঁ হেৰিৰ ব্ৰকপা ট্ৰেইল বুলি অৰুণাচলৰ এটা ট্ৰাইব এটা আছে ব্ৰকপা কমিউনিটি ব্ৰকপা চ' তেওঁলোকে ইয়াক বেচিকলি ইয়াক হাৰ্ডাৰ্ছ হয় ইয়াক লৈ মানে এৰাউণ্ড 3,500 মিটাৰ্ছ মানৰ পৰা ইয়াক লৈ তেওঁলোকে ওপৰলৈ যায় এভৰি ইয়েৰ ওপৰত গৈ 3-4 মাহ থাকেগৈ মানে এৰাউণ্ড 4,500 মিটাৰ্ছৰ ওপৰত থাকেগৈ তাত ইয়াকৰ গাখীৰ তাৰপৰা হেৰি বনায় মানে চুৰপি হৈ গ'ল ঘি হৈ গ'ল সেইখিনি বনায় আকৌ তললৈ নামি আহি তেওঁলোকৰ গাঁৱত আহি এই মনপাখিনিৰ লগত মানে হেৰি কৰে বাৰ্টাৰ ছিষ্টেম বেচিকেলি আগতেতো বাৰ্টাৰ আছিলে এক্সচেঞ্জ মানে ঘি চুৰপি এওঁলোকে দিয়ে তাৰ বিনিময়ত বেলেগ কাপোৰ হৈ গ'ল বা কিবা খোৱাৰ হেৰি ল'লে চ' সেই কমিউনিটিটো এতিয়া মানে লাহে লাহে নাইকিয়া হৈ আহিছে ডিক্লাইন হৈ আহিছে তলত থাকিব নোৱাৰে ন ইয়াক যিমান ঠাণ্ডা জেগা হ'ব সিমান জেগা এইটো নেক্সট মোৰ 1 বছৰৰ প্ৰজেক্ট আছিলে এইটো হয় নেকি আজি মই কৈ দিছোঁ মই 1 বছৰ একো কাম নল'লোঁ হয় মই কাম কৰিছোঁ মৃদুলদাৰ লগত এইটোৱে আছিলে ইয়াকখিনিয়ে তোমাৰ অলমষ্ট চাম 1000 কিলোমিটাৰ তাহাঁতি ষ্ট্ৰেচত গুচি যায়গৈ ওপৰত গৈ বেলেগ বেলেগ জেগাত মানে ওপৰত চৰিবলৈ ইয়াকৰ কাৰণে গ্ৰেজিং গ্ৰাউণ্ডছ থাকে ওপৰত মানে মই একদম হাই অল্টিটিউডৰ কথা কৈছোঁ এৰাউণ্ড 4,500 মিটাৰ্ছৰ ওপৰত চ' তাতহে তেওঁলোকে মানে ইয়াকছবিলাকে তাতে গ্ৰেজ কৰি পেলাই তাতে আপোনাৰ হেৰি হয় এই গাখীৰ চাখীৰ তাত গাখীৰ তাৰ পৰা প্ৰডিউচ কৰি গাখীৰৰ পৰা সেই বেলেগ বেলেগ প্ৰডাক্টছ ওলায় তাত তেওঁলোকৰ কোনোবা হেল্পাৰ্ছ থাকে কেৰিয়াৰ বুলি কয় বস্তুবোৰ দাঙি দাঙি লৈ যায় আমাৰ চব ঠিক হৈ গ'ল চব ঠিক হৈ গৈছে কেম্প লৈ মেলি পিচ কৰি আমাৰ কি আৰু ৰাতি আমি ৰাতিটো শুম ইয়াকখিনি য'ত ৰ'ব তাতে আমি প্লান কৰি জেগা লৈ কেম্প পাতি যায় কেম্প পাতি তাতে কেম্প কৰিম মই মানে শুনিয়েই আচৰিত কেনেকুৱা মজা লাগিব পাহাৰৰ মাজত একদম ন' নেটৱৰ্ক নাথিং ছমাহৰ কাৰণে ইউ আৰ গন আউট অফ এভৰি কানেকশ্যন তুমি গ'লা আৰু তোমাৰ ফোন চোন একো নাপায় ছমাহ সেইটো লাইফ যি আহিবৰে ছমাহ ধৰি তুমি ইয়াকৰ লগত গৈছা তাহাঁতি গেজ কৰিব তুমি কেম্প পাতিলা ইহঁতি ভাত খালে তাহাঁতি ঘাঁহ খালে আমুক খালে নেক্সট দিনাখন আকৌ ষ্টাৰ্ট কৰিলে তুমি সমানে গৈ থাকা এতিয়া যে লগত যিখিনি যায় মানুহ এতিয়া তেওঁলোকে তাত গৈ কেম্প কৰে নেকি মানে কি হয় ট্ৰেক কৰিব লাগে সেইটোতো পূৰা ট্ৰেক আৰু লগত আপোনাৰ হেৰি যায় তোমাৰ ইয়াক যায় আৰু ঘোঁৰা লৈ যায় আৰু বস্তু গোটেই লৈ যাব লগা হয় কেৰি কৰি একেলগে ধৰি লোৱা মানে কিমান ইয়াক আছে একচুৱেলি সেইটোৰ ওপৰত ডিপেণ্ড কৰে চ' গৈ এদিন ট্ৰেক কৰিলে ছাপ'জ 10-15 কিলোমিটাৰ যিমান হওক সেইটোতো অল্টিটিউডৰ ওপৰত ডিপেণ্ড কৰিব গৈ মাজে মাজে কেম্প কৰি থাকেগৈ তাতে খানা চানা বনাই আকৌ আগলৈ গ'ল তাত গৈ একেবাৰে ওপৰত তাত য'ত মানে থাকিব 3-4 মাহ তাত থাকেগৈ তেনেকুৱা জেগা কিছুমান আছে একদম ওপৰত আৰু চ' সেই তাত গৈ তাত মানে তেওঁলোকে তেনেকেই থাকে আৰু বস্তু বাহিনী বেছি নিয়া নহয় যিমানখিনি পাৰে লৈ যায় তেনেকৈ থাকে চ' এই ডকুমেণ্টেৰীখন কৰিলে হেৰিয়ে প্ৰডিউচ কৰিছিলে কাইটমাঞ্জা জানেনে এটা আমাৰ অসমৰ এতিয়া আই থিংক ওৱান অফ দ্য বিগেষ্ট এডভেঞ্চাৰ ট্ৰেভেল কোম্পানী আৰু কেম্পিঙো হেৰি কৰে চ' তেওঁলোকে প্ৰডিউচ কৰিছিলে আৰু ভাইটি এটাই শ্বুট কৰিছিলে শ্যামল নাথ চ' সেইখনো সেই আজিৰ পৰা কিমান 3-4 মাহমান হ'ল চাগে ৰিলিজ হোৱা ন বেছি হ'ল তেনেকুৱা ৰিচেণ্ট টাইমছতে মানে এতিয়া পেণ্ডেমিকৰ সময়ত কি হৈছে মানে পষ্ট প্ৰডাকশ্যন কামবিলাক চব মানে ঘৰত বহি সোনকালে এইবোৰ কিন্তু একদম এক্সপিৰিয়েঞ্চ অফ দ্য লাইফ টাইম ন আমাৰ ইয়াকৰ হওক বা গৌৰৱৰ কথা মানে এতিয়া গম পাইছোঁ যে 10 বছৰ যে গেপ পৰিছে মানে অ'কে আমি মিছ কৰি আছোঁ কিন্তু তেওঁলোকে কিন্তু বৰ এটা মিছ কৰা নাই এনজয়িং দ্য লাইফ আমি কাম হৈ আছে কিন্তু মিউজিক মানে গান তেনেকৈ ওলোৱা হোৱা নাই কিন্তু বেলেগ চাউণ্ড ইঞ্জিনিয়াৰিং ক'ত কৰিছিলে মই আছিলোঁ স্কুল অফ অডিঅ' ইঞ্জিনিয়াৰিং SAE 2000 I think 3-4 এনেকুৱা মানত অনুৰাগো তাতে কৰে ন পাপু SAEত নাছিলে SAEত আছিলে বিতুপন আৰু মাজত আছিলে মোৰ লগত আচ্ছা আপুনি কি নিজৰ গানবোৰ নিজেই মিক্সিং কৰে নেকি মই চব নিজেই মানে এনেকুৱা নহয় যে মই বহুতখিনি গান কৰা আছে বেলেগেও মই কিন্তু এতিয়াৰ প্ৰায় ৰিচেণ্টখিনি নিজেই কৰা মন আকাশটোতো হেৰিয়ে কৰা অম্বৰদা আছিলে অম্বৰদা ষ্টুডিঅ'তে কৰিছিলোঁ অম্বৰদাই গোটেইখিনি কৰিলে তাৰ পাছত মনে নামানে কৰিছিলোঁ ঋষি বৰা
হেৰি সেইখিনি লাষ্ট গেট হ'ব ন Sound gate. হা Studio sound gate. চাউণ্ড গেট জেগাটো কি সেইখিনি বেলতলা হয় চ' ঋষি তাৰ বিৰাট ধুনীয়া এটা ষ্টুডিঅ' এটা আছে ঋষিৰ চ' আৰু সি নিজে বিৰাট ভাল মিউজিচিয়ান চ' তাতে ৰেকৰ্ড কৰিলোঁ আৰু সিয়ে মিক্স মাষ্টাৰ কৰিছে এই গানটো যে ৰিচিভাৰক মাতিব পাৰা যা যাব ৰে যে ঋষিকো মাতিব পাৰে ডেফিনেটলি আমি আজি কণ্টেক্ট নম্বৰ লৈ ল'ম কণ্টেক্ট অ'কে ঋষি আমি তেতিয়াহ'লে এবাৰ মন আকাশ শুনো নেকি একদম আমি এতিয়া গান শুনো বহুত কথা হৈ গৈছে আমাৰ ট্ৰেইনখন গৈছে দেই ঘৰুৱা ট্ৰেইন মনে নামতে চা মই পাই গৈছোঁ Ready? 1, 2, 1, 2, 3, go.
এটা বস্তু কি ভাল লাগে দাদা এওঁলোকৰ গান শুনিলে দে songs are very happy songs এনিটাইম মুখত হাঁহি থাকে পিৰিকি থাকে আই এম চিয়'ৰ যিসকলে শুনি আছে তেওঁলোকৰ মুখত এতিয়া হাঁহি আছে ডোণ্ট বি আৰু লাগিলেও হ'ব আছে আপোনালোকৰ ভিডিঅ'টো ধুনীয়া লাগিছিলে এইটো মনে নামানে এইটো কি বুলি কয় বহি বহি বজাই থাকে যে কাউন তো বা এনেকুৱা ধুনীয়া লাগিছিলে গানটো শুনিবলৈ মই এবাৰ হেৰি গৈছিলোঁ ঘৰ গৈ আছিলোঁ ৰাতি গৈছোঁ সেইদিনাখন মই গুৱাহাটীৰ পৰা নগাঁৱলৈকে ইংলিছ গান কিবা কিবি শুনিলোঁ নগাঁৱৰ পৰা ঘৰ পোৱালৈকে ধীতিমান্দিৰ প্লে'লিষ্ট চলি আছে মই এইটো গান 500 মান শুনিছোঁ নেকি এই গানটোৰো কাহিনী এনেকুৱা মানে ভিডিঅ'টো একচুৱেলি শ্বুট কৰা হৈছিলে মাজুলীত মাজুলী নেকি ভিডিঅ'টো কৰিছিলে নিতিন পেগু ভাল ফ্ৰেণ্ড হয় চিনেমাটোগ্ৰাফাৰ হয় সি হেৰি নিতিন ক'ত এছ এফ আছিল নেকি নহয় সি ফিল্ম স্কুল কৰিছিল কিন্তু যেতিয়া এইটো শ্বুট কৰিছিলোঁ মিউজিক ভিডিঅ'টো তাত মানে আমি জেনেৰেটৰ কিবা কিবি হেৰি কৰিছিলোঁ আৰু তাতে মানে ল'ম বুলি তাৰপৰা গৈতো নাই জেনেৰেটৰ তাৰপিছত এতিয়া সি মানে চেণ্ডেল লৈ মেলি যেনে তেনে মানে নিজে চব মিলাই মেলি ভাইবটো বহুত ধুনীয়া হৈছিলে কিন্তু সঁচাকৈ বঢ়িয়া হৈছিলে আমি আপং খাই মানে অলপ আপোনাৰ গ্লাছটো আছিল মানে আৰু চাইডত লুকাই দিলোঁ বাকী পিছফালে আমাৰ চব লুকাই থোৱা আছিলে এইটো খাই লৈছোঁ এনেই গ্ল' আহি যায় লাইট নহ'লেও নাই আৰু হেৰি আছিলে আমাৰ বিৰাট ভাল ফ্ৰেণ্ড সন্দীপ মানে তাত কাৰেণ্ট চেণ্টাৰৰ অলপ প্ৰব্লেমটো চ' শ্বুটিঙৰ সময়ত চাংঘৰৰ ছাইডতে মানে গাড়ীখন পাৰ্ক কৰি থোৱা আছে পিছফালে ডিকিটো খুলি সি চেণ্ডি গানটো মানে লাউড বজাই থাকে আকৌ কৰা হয় তেনেকৈ আমি বহুতবাৰ হেৰি কৰা হৈছেতো বহুত টেক্স লোৱা হৈছে বৰষুণ দি আছিলে কিন্তু সাংঘাতিক এটা এক্সপিৰিয়েঞ্চ এইটো আৰু কেতিয়াবা পাহৰিব নোৱাৰোঁ বিউটিফুল সেইকাৰণে গানটোত ওলাইছোঁ আৰু জাষ্টিফাই হৈছে গানটো পুৰা আৰু নেচাৰেল সেইটো আছে মানে আমি তেনেকেই ইমান যেনেকৈ আছিলোঁ আমি তেনেকেই কৰিলোঁ মানে বেছিকেলি তাতে বহি খাই আছোঁ গিটাৰখিনিও আছে লগতে হেপী এক্সিডেণ্ট মানে যে আমাৰ যে আৰ্টিফিচিয়েল লাইট ইউজ নকৰিলোঁ সেইটো একচুৱেলি ভালেই হ'ল একচুৱেলি যি হয় ভালৰ কাৰণে হয় চিম্পল আৰু ভিডিঅ'টো ইমান হেৰিও একো নাই জাষ্ট চিম্পলকৈ ধুনীয়াকৈ চ' চুইট এক্সপিৰিয়েঞ্চো ন অফক'ৰ্ছ আৰু সেইটো দেখিছোঁ গানটোত নেক্সট আৰু মই কিন্তু বিচাৰোঁ আমাৰ মানুহখিনিও চাগে শুনি ৰৈ আছে চব আৰু লাগে ওৱান্স মোৰ আৰু আমাৰ ইয়াতে কাৰ্টেইন ৰেজাৰ এটা হৈ গ'ল তোমাকে মন নকৰিলে আমাৰ মানুহখিনিয়ে আমাৰ ইয়াতে এটা ষ্টুডিঅ' ছেটআপ এটা আছে সেইখিনি আপোনালোকক দেখুৱাব নোৱাৰিলে আনফৰ্চুনেটলি আমাৰ ওচৰত কেমেৰা নাই এইটো ডাবিন ষ্টুডিঅ' টাইপ ইয়াতে কাৰ্টেইন আছিলে এওঁলোকৰ ইমান ধুনীয়া গান গালে কাৰ্টেইনখন লাহেকৈ পৰি গৈছে মানে এতিয়াহে কাৰ্টেইন ৰেজাৰ হৈছে ইয়াত ডাব কৰা হয় মানে জেনেৰেলি কেতিয়াবা নিজৰ কিবা কিবি থাকিব লাগিলে তাত কৰি দিয়া হয় আৰু চ' কাৰ্টেইন ৰেজাৰ নহ'ল পৰি গৈছে যিহেতু কাৰ্টেইন ৰেজাৰ নিচিনাই হৈছে গানটো ইমানেই মজা মানে উই আৰ প্ৰেজেণ্টিং ধীতিমান তিৱাৰী এণ্ড শ্ৰুতিমান তিৱাৰী দ্য ব্ৰাদাৰ্ছ এনেকুৱা টাইপ চ' নেক্সট কি শুনিম তো হেৰিটো কৰি দে লুইটাৰটো কৰি দে নহ'লে ধীতিমানে যে আপুনি ট্ৰিপত যায় লাষ্ট টাইম ক'লৈ গৈছিলে লাষ্ট ট্ৰিপ ক'ত গৈছিলোঁ মই যে ফোন কৰি আপুনি কৈছিলে আমি ক'বলৈ যাব অঁ লাষ্ট মই ট্ৰেকিং যোৱা কথা আছিলে হেৰি চান্দাকফুটো হ'ল ৱেষ্ট বেংগলৰ একচুৱেলি হায়েষ্ট পিক মানে দাৰ্জিলিং এইটো কি আপোনাৰ লাইফৰ পাৰ্ট নেকি এটা মোক অম্বৰদাই কৈছিলে ই জংঘলে সেইটোৱে একচুৱেলি মোৰ মিউজিকতো এফেক্ট কৰিছে একচুৱেলি মানে মাউণ্টেইনছ এণ্ড মিউজিক চ' সেই মাজতে মানে অলপ মাউণ্টেইনছৰ ফালে বেছি টানিলে মানে চ' চাগে কিন্তু তুমি ফোন কৰোঁতে সেইটো কেঞ্চেল হ'ল বাৰু মানে কৰোণাৰ কাৰণে ক'ভিডৰ কাৰণে কিবা কিবি হ'ল এইটো নহ'ল চ' এতিয়া মই নেক্সট উইক আঞ্জাও যাম অৰুণাচল চ' অলপ ঘূৰা ফুৰা হয় বৰ যাযাবৰী টাইপ মানুহটো মানে আপুনি সেইবোৰ দেখিছা নাই ইনষ্টাগ্ৰাম চাইছা নাই ফ'ল' কৰি থৈছোঁ বা কি ফটো তুমি ইনষ্টাগ্ৰামত আছা নেকি হেৰি মোৰ আচ্ছা অঁ কি বুলি আছা তুমি তাত ইনষ্টাগ্ৰামত অ'এচিছ বুলি আছে নেকি মই ইমান এক্টিভ নহয় না মাজে মাজে চাই থাকোঁ মই এনেই মন চন ভাল লাগি থাকে মইতো ঘূৰিব পৰা নাই আপোনালোকৰ ফটো চাইছোঁ আৰু লাষ্ট যাওঁতে মন আকাশৰ কিবা গান গাইছিলে নেকি আপুনি মানে লিখিছিলে নেকি ট্ৰিপত যাওঁতে মন আকাশৰ কিবা গান ট্ৰিপত এতিয়া লাষ্ট গানটো যেনেকুৱা এইটোতো পুৰা ট্ৰিপৰ গান ন বহি গোটেইখিনি একেলগে পাৰ্টি চাৰ্টি কৰিবৰ কাৰণে মনে নামানেতো একচুৱেলি কি হ'ল বিশ্বনাথ চাৰিআলিত মানে আমাৰ ঘৰ একচুৱেলি অৰিজিনেল বিশ্বনাথ চাৰিআলি চ' তাতে সেই ঘৰ মানে আমাৰ চাহ বাগান আছে আৰু ঘৰ এটা আছে ঘৰটো মানে খালিয়ে থাকে চ' সেই মনে নামানে গানটোত আমি সীমান্ত চৌধুৰী আমাৰ ভাইটি এটা আছে সি বিৰাট ভাল ড্ৰামাৰ হয় চ' সীমান্ত মই আৰু শ্ৰুতি আমি তিনিটাই গৈ তাত থাকি লৈছিলোঁ মানে এই প্ৰায় দুসপ্তাহমান থাকিলোঁ তাতে ৰেকৰ্ড কৰিলোঁ তাতে মানে গানটো কম্প'জিশ্যন তাতে নহয় সেইটোতো ভুল কৈ আছোঁ সেইটো মনে নামানে নহয় জোন তৰা যোনটো গান আমি 2018ত ৰিলিজ দিছোঁ নিজৰ খেলি মেলি লাগিছে মনে নামানত আমি টোটেল 5জন আছোঁ ইনভল্ভ
অঁ মনে নামানে আমি পাঁচজন ৰুণ বুঢ়াগোহাঁই তাৰপৰা সীমান্ত চৌধুৰী ধৃতি মই আমি চাৰিজনেই আৰু ডেভিড সিংহা ডেভিড আছিল ডেভিড সিংহা সি বেছ বজায় বেছ গীটাৰ আৰু কি সীমান্ত চৌধুৰী কাহুন বজাইছিল আৰু ৰুণ বুঢ়াগোহাঁই গীটাৰ বজাইছিল ইলেক্ট্ৰিক আজি মই সীমান্ত তেওঁৰ লগত কথা পাতিছিলোঁ কি মোক বিক্ৰম গগৈ নাম্বাৰটো দিছিলে মানে মই ড্ৰামছৰ কাৰণে টিউটৰিয়েল বিচাৰি আছোঁ এটা জেগাত ছেম হ'ব সীমান্ত বিগ ফেন ন আমি কি শুনিম তেতিয়াহ'লে এতিয়া তই সেইটো কৈ দে লুইটৰেটো কৈ দে লুইটৰে বহুত এতিয়া আমি আৰু বেছি দেৰি এনেও কৰিব নোৱাৰোঁ পুলিচে দিব নহ'লে কোনোবাই অঁ কোনটো আছিলে কোনোবাইটো মন আকাশৰে সি বহুত আগতে লিখা গান এটা ভাল পাওঁ বহুত ভাল পাওঁ সেইটো এলবামৰে নেকি সেইটো এলবাম তেওঁ নিজৰ পাৰ্চনেল ফেভৰেট যেতিয়া মোৰ ফেভৰেট হয় এইটো অ'কে নামটো কি ক'লে গানটোৰ কোনোবাই চুপাই অ'কে সেইটো তই অকলে কৰি দে এইটো দৰকাৰ নাই দুখন গীটাৰ কোনোবাই অকলে অকলে উচুপে জীৱনৰ প্ৰতিটো ক্ষণকে গণে কাৰোবাৰ হৃদয়ে আবেগ কোনো বুজে কোনোবাই অকলে অকলে উচুপে ও নীলা আকাশ তুমিওতো জানা বুকু আছে কিহেৰে ভৰা ও নীলা আকাশ তুমিওতো জানা বুকু আছে কিহেৰে ভৰা কোনেও কিয়নো এই মন নুবুজে কোনোবাই অকলে অকলে উচুপে তেনেকৈ আপোনাৰ লাভ মেৰেজ নে ভাল ভাল কুৱেশ্যনছ জেগাত লাভ মেৰেজৰ ওচৰত এনেকুৱা কিমৰ গান পৰা এইটো ভাল লাগিছে ছেকেণ্ড কুৱেশ্যন বহুত পুৰণা হয় নেকি বহুত এইটো গানটো হ'ল এইবোৰ গান শুনি শুনি হৈছিলে নেকি আপোনাৰ লগৰ একে বয়সৰ নে সৰু হয় মোতকৈ তাই 2 বছৰ সৰু আমি দিল্লী ইউনিভাৰ্চিটিত থাকোঁতে লগ পোৱা একচুৱেলি চ' দিল্লী ইউনিভাৰ্চিটিত মই হেৰি এছএমিছ ষ্টুডেণ্টছ এছ'চিয়েশ্যন আছাদ তাত আছিলোঁ আৰু আমাৰ হেৰি ফ্ৰেছাৰ্ছ কিবা এটা শ্ব' এটা হৈছিলে চ' তাত গান গাইছিলোঁ মই গম পাইছোঁ এইটো তাৰপাছত তাই তাত মোৰ নাম্বাৰ চাম্বাৰ ক'ৰবাৰ পৰা বিচাৰি ফোন চোন কৰিলে তাৰপিছত তাইৰ লগত কানেকশ্যন নাই আৰু কথা পাতিছিলোঁ দুবাৰমান কথা পাতিলোঁ তাৰপিছত মই চেন্নাই গৈছিলোঁ একচুৱেলি চেন্নাই চাউণ্ড ইঞ্জিনিয়াৰিং কৰিব গ'লোঁ তাৰপিছত আৰু টাচ নাই তাৰপিছত 1.5-2 বছৰমানৰ পাছত যেতিয়া দিল্লী ঘূৰি আহিছোঁ তেতিয়া আকৌ তাইক লগ পালোঁ লগ পাই তাৰপিছত আৰু লাহে লাহে আৰম্ভ হ'ল তাৰপিছত দিল্লীত আমি একেলগে লিভ ইন আমি প্ৰায় আছিলোঁ 6-7 বছৰমান তাৰপিছত ইয়াত আহিলোঁ মই চাউণ্ড ইঞ্জিনিয়াৰিং কৰিব গৈছিলোঁ মই যোৱাৰ পাছত ভাইটি গ'ল USA পৰা চাউণ্ড ইঞ্জিনিয়াৰিং কৰা দুজন চাউণ্ড তাত নহয় তাইও কৰিলে তাৰপিছত আমি তিনিজনে সেই এছ পৰা খালি অলপ তোমাৰ কেতিয়া 2006-07 মানত লৈছিল নেকি অলপ পাছত মই বৰ অলপ কিমান মান্থৰ পাছত ছেইম ইয়েৰে মানে এনেকুৱা হৈ যাব ঘৰত চাউণ্ডৰ কাম আহিলে মই নকৰোঁ তই কৰি মই নকৰোঁ মই কৰিম
এতিয়া চাগে মাৰা পাতি যাবলৈ কিবা এটা প্ৰজেক্ট আহিলে চাউণ্ডৰ কাম হৈছে মই কৰিম মই কৰিম আপুনি এনেই কাম কৰি আছে নেকি বাৰু বেলেগৰ চাউণ্ড ইঞ্জিনিয়াৰ মানে চাউণ্ডৰ মানে চোৱা মই এনেইতো মই আমাৰ এখন স্কুল আছে ডিপ ৰুট ইনষ্টিটিউট অফ মিউজিক আৰু লগতে আমাৰ প্ৰডাকশ্যন হাউচো আছে ডিপ ৰুট ষ্টুডিঅ'জ চ' আমি ক'ত আছে আমাৰ ঘৰতে ওপৰত ষ্টুডিঅ'জ মানে ঘৰতে নিজৰ পাঠৰগুৰিৰে কি না ডিপ ৰুট ডিপ ৰুট ইনষ্টিটিউট অফ মিউজিক প্লিজ আপোনালোকৰ যদি ইণ্টাৰেষ্টেড আপোনালোকৰ আমি লিংকবোৰ দি দিম কেনেকৈ কি কৰিব লাগে আমি ড্ৰাম শিকাওঁ গিটাৰ শিকাওঁ ভোকেল শিকাওঁ আৰু মই মিউজিক প্ৰডাকশ্যন লগতে চাউণ্ড টেকন'লজি চাউণ্ড ৰেকৰ্ডিং টেকন'লজি আমি শিকোৱা হয় খালি এতিয়া সেই কৰোণাৰ কাৰণে ক'ভিডৰ কাৰণে অলপ বন্ধ হৈ আছে হোম টিউটৰ হয় নাই ড্ৰামছৰ ড্ৰামছৰটো তুমি শিকিব মন আছে সিমানটা ধুনীয়া শিকাই মই নিশিকোঁ মোৰ মানে কাজিন আৰু তাই শিকলি আচ্ছা এতিয়া ছামাৰ ভেকেশ্যন চলিব য'ত ড্ৰাম শিকা মানে ঘৰত দেউতাকে ড্ৰামছো মানি থৈছে বিৰাট ভাল সীমান্ত সি কিন্তু ভাল প্ৰফেচনেলি মানে এতিয়া সৰু ছোৱালী যে মানে সেইকাৰণে মানে অকলে 8-9 বছৰ হৈছে নাই তেতিয়ালৈ ঠিক আছে মানে 3-4 বছৰৰ পৰাতো ড্ৰামছ বজোৱা মই দেখিছোঁৱে পোৱালি নিজে বাপেকে মানে কিনি আনি থৈ দিছে ঘৰতেতো শিকি মানে সৰু ছোৱালী মানে এতিয়া দাদাৰো টাইম নাথাকে অনা নিয়া কৰিবৰ কাৰণে কেতিয়াবা মই যাব লাগিব হয়তো চ' সেইটো কাৰণে সুধি আছে হোম টিউটৰ মোক এতিয়া আজি কথা পাতি কৈছে যে অনলাইন দিওঁ মই এতিয়া গৈ পাতিম অনলাইন দিব লেপটপটো অন কৰিবলৈ বহাই থৈ দিব আমি আৰু এটা শূন্য উঠিলে গান ভালকৈ লাষ্ট এটা একদম আমাৰ বহুত দৌৰা-দৌৰি হৈছে একচুৱেলি আজি আনফৰ্চুনেটলি আমাৰ 448 হৈছে এতিয়া 5টা পিছততো আৰ্মি কাৰফিউ লাগি যাব আমাকতো এতিয়া পিঠি বহল কৰিব সেইকাৰণে পটাপট আৰু এটা গান শুনো আৰু আজি আমি মই সকলোকে ৰিকুৱেষ্ট কৰিছোঁ যাতে ধীতিমানদাৰ চেনেলটোত গৈ ভালকৈ কমেণ্ট এটা কৰে আৰু তেওঁলোকৰ গানখিনি শুনিব এবাৰ আজি এইটো নতুন গান আহি আছিলে ভাল ভাল বহুত ট্ৰু আৰ্টিষ্ট ক'তনো লুকাই আছিলে কিয়নো লুকাই আছিলে আমি নাজানো কিন্তু আমি বিচাৰোঁ আপোনালোকে জোৰ কৰিলে তেওঁলোক ওলাই আহিব আকৌ থাকি যাব আমাৰ মাজত সদায় এনেকৈ ধুনীয়া গান ৰিলিজ নোহোৱা গান এটা গাওঁ মজা 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 আমিতো বেলেগ ভাল পাওঁ সেইবোৰ মানে হেৰি এতিয়ালৈকে একো তেনেকুৱা আমি ফিক্স মানে পূৰা হোৱাও নাই মানে কম্প'জিশ্যনটো জাষ্ট আধা হৈ আছে কিন্তু যিমান এইটো 5 বছৰ নে 6 বছৰ নে 7 বছৰ হ'ল এই টাইম বহুত লাগে আমি এপিছ'ডটো 5 বছৰ পিছত উলিয়াওঁ বোলে ষ্টাৰ্ট কৰোঁ হেৰিটো দে ৰিজনটো হেৰি কাউণ্ট দে 2, 3 4 বৰফৰে বাহাৰতে চেঁচা পানীৰ নীলা বিলৰে কাষত বহি আকাশলে চাই মনে এটি সুত গুণগুণাই কায়া কায়া কায়াৰ মায়া মোৰ মন আজি উৰণীয়া কায়া কায়া কায়াৰ মায়া সপোনবোৰ যেন হেঙুলীয়া কায়া কায়া কায়াৰ মায়া মোৰ মন আজি উৰণীয়া কায়া কায়া কায়াৰ মায়া সপোনবোৰ যেন হেঙুলীয়া নীলা নীলা আকাশৰে ডাৱৰৰে মাজে মাজে উৰি ফুৰা সপোনবোৰে তিতককে পাহৰাই নিচিনা সুৰৰে ৰঙীন কলি কোনোবাই গাই যায় নিচিনা সোণৰে ৰঙীন কলি কোনোবাই গাই যায় কায়া কায়া কায়াৰ মায়া মোৰ মন আজি উৰণীয়া
কমপ্লিট হোৱা নাই কৰি আছো মোৰ যে এইটো প্ৰগ্ৰাম শেষ কৰিবলৈ মন নাছিলে দেই মোৰো নাই আৰু মোক কি কথাত এনভি হয় জানা তেওঁলোকে ঘৰত সদায় কনচাৰ্ট কৰে চাগে নাই নাই সেইটো মিছা কথা বয়ে গান গায় নেকি সদায় কনচাৰ্ট হৈ থাকে নেকি ঘৰত উঠিছে একদম আমাৰ মানে কি যদিও মিউজিকটো আছে ইনভলভ ইন এ ৱে মই এতিয়া ফিল্ম মেকিং কৰি আছোঁ য'ত অডিঅ' ভিজুৱেলছটো থাকিবই ভিডিঅ' কৰিলে অডিঅ' থাকিবই কিন্তু মানে একেলগে বহি গান কৰাটো বহুত ৰেয়াৰ হৈ আছে মানে কেতিয়াবা আজি মানে বহুত ৰেয়াৰ অকেজন হৈ আছে সঁচাকৈ ক'বলৈ হয় আমি এনেকৈ দুটা একেলগে কেতিয়াও আচলতে বহা নহয় মোৰ কালি ডেডলাইন এটা আছিল ৰাতি মই সেইকাৰণে ইণ্টাৰভিউটোৰ কাৰণেও মানে মোক কৈছিল কেতিয়া পাৰিবি মই কৈছোঁ 12 তাৰিখৰ পাছত প্ৰেক্টিছ কৰিবলৈ 4 দিনমান লৈ লওঁ কৈছে নহ'ব বোলে ঐশ্বৰ্যক মই কৈছিলোঁ ন গম পাইছোঁ তাৰপিছত ক'লে যে মই অকলে কৰি দিম তেনেহ'লে মই কৈছোঁ অঁ তেনেহ'লে 13 তাৰিখে কৰ 13 ফিক্স কৰিছে কালি ৰাতি ভাগৰ যোগেৰে নকৰিলোঁ কালি ৰাতিপুৱা উঠি পেলাই আমি দুটাই বহিলোঁ ভালদৰে আজি ৰাতিপুৱা অলপমান চাই আহিছোঁ আৰু So sweet. Yeah, thank you so much. ধুনীয়া হৈছে Thank you. ধন্যবাদ থেংক ইউ বহুত ভাল লাগিছে আমাৰ আহি পেলাই বিৰাট ভাল লাগিছে আমি আৰু এদিন বহিব পৰা যাব নেকি বাৰু কাৰণ বহুত কথা থাকি গ'ল কিন্তু মোৰতো বহুত আছিলে কথা কাৰণ ইমান দিনৰ পৰা ভাবি আছিলোঁ আমি সোনকালে বহিব লাগিব আৰু আনফৰ্চুনেটলি আজি আমাৰো শ্বুট আছিলে আমাৰ প্ৰব্লেম হ'ল আজি নহ'লে আমি সোনকালে মাতিলোহেঁতেন তোমালোকৰ শ্বুটৰ কাৰণে ভাগৰ অলপ ভাগৰটো আছে চাগে ভাগৰটো বা গুলি মাৰক এনেকুৱা হৈ থাকিলে ভাগৰটো হৈ যাওঁ চলি থাকিব গান কালি কথাটো হৈ গ'ল কি আমি আৰু অলপ টাইম পাব লাগিছে এতিয়া ভয়ে ভয়ে ঘৰ যাব লাগিব কোনে ৰখাই এনেকৈ ৰখালে মোৰ এক্সেল ডবিবহে আজি চৰি আগতীয়াকৈ পাঁচটা বাজিলে চাগে টাইম নাই নে কাট কৰিব লাগিব চলি আছেনে খতম কৰিব পাৰোঁ মানে অঁ য়েছ আজি আমাৰ অলপ টেকনিকেল প্ৰব্লেমো দি আছে মাজতে অলপ দিছিলে কেতিয়াবা আকৌ যদি এনেকুৱা সময় মিলে তেতিয়া আপোনালোকে কওক এবাৰ আপোনালোকে ক'ব আৰু আপোনালোকে কমেণ্টত লিখিব তেওঁলোকে আহিবৰ কাৰণে তেওঁলোকে পাহৰি যাব পাৰে তো মাজে মাজে আপোনালোকে মনত পেলাই 7 বছৰ থাকিব পিছত আহিছে বোলে তোমাকে অজান্তি কৈ আছে নি 7 বছৰ পিছত কৈছে কৰি আছোঁ আমি যাব বিচাৰিছোঁ বিৰাট ভাল লাগিলে কিন্তু থেংক ইউ ধৃতিমান থেংক ইউ শ্ৰুতিমান আৰু প্লেটফৰ্ম এটা যে দিছে চব আৰ্টিষ্টৰ কাৰণে আৰু চব আপোনালোকৰ কাৰণে কৰি আছোঁ ন এইখিনি এইটো অকল মিউজিচিয়ানছ আৰু ফিল্ম মানে অকল আৰ্ট বুলিয়ে নহয় চবৰ কাৰণে যোনটো এটা এইটো অসমত এইটো ফাৰ্ষ্ট টাইম এনেকুৱা এটা মই বস্তু দেখিছোঁ সেইটো কাৰণে নিজেও মানে যে চবেই হেৰি কৰিব লাগে মানে এইটো আৰু চবেই ছাপোৰ্টো কৰিছে চবেই ভাল অজান্ত্ৰিক আমাৰ নহয় সকলোৰে সেইটোৱেই বঢ়িয়া আমি এতিয়া আকৌ লগ পাম সোনকালে ধৃতিমান দা আপুনি প্লিজ টাইম দিব খালি আৰু দেই Sure, মোক কেইটামান কুৱেশ্যন থাকিলে মানে মই একদম পঠিয়াবলৈ মন নাছিলে আপোনাক এতিয়া নিশ্চয়, আৰু গান আৰু- বহুত থাকিলে বাকী গান আমি সেইকেইটা দিনে শুনিম আৰু নেক্সট টাইমত আমি অলপ চাই আহিম ভালকৈ আপোনালোকে ক'ব টাইম এটা তেতিয়াহ'লে ধৰি লওক নেক্সট মাহটো বাদ দি তাৰ নেক্সট মাহত যদি পাৰে মানে আমি ক'ম অঁ আমিয়ে কামুৰিব লাগিব অঁ সেইটো হয় বাৰু পাহাৰে ভৈয়ামে ওলাই যাব পাহৰি থাকিলে বোলে নহ'ব নহয় এনেকৈ এটা ফোন কৰি দিলেই হ'ল আমি নিশ্চয়, আমি ভালকৈ বহিম ধেৰ কথা আছে মানে পাতিবলৈ এনেকুৱাতো আপুনি ধৰি লওক অথনি বহুত থাকিয়ে গ'ল আমি পাতিবলৈ মাজতে অলপ আধা হ'ল কথাবিলাক আধা হ'ল তো নেক্সট টাইম ভালকৈ বহিম আমি ঠিক আছে বিজুতি ঘটিল মাজত দিয়া উদয়ন দুৱাৰা তেতিয়াহ'লে আজিলৈ সমাপ্তি কৰি দিয়া বহুত তুমি ধন্যবাদ আপোনালোকে সময় দিলে এতিয়া আমি পুলিচৰ মাৰ নোখোৱাকৈ ঘৰে ঘৰে সোমাব পালে হ'ল চ' প্লিজ চাই থাকিব আপোনালোকে অজান্ত্ৰিক আৰু লাভ লাইক এণ্ড শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰোঁ আপোনালোকৰ চেনেলটোৰ নাম কি বুলি আছে মই মোৰতো হেৰিখিনি ধৃতিমান দেউৰী মিউজিক বুলি আছে মানে ধৃতিমান ইউটিউবতে দেউৰী আছে আমি লিংক দি দিম চেনেলটো। প্লিজ যিমান পাৰে শ্ব' মোৰ লাভ তেওঁলোকক ধন্যবাদ দেই। একদম বেল আইকনটো ভাঙি দিওঁ ৱেল ডেটছ ইট একো ক'বলৈ নাই বহুত বহুত ধন্যবাদ ইউ ৰিয়েলি লাইটেন আপ আপলিফটেড আৱাৰ মুড Thank you, লাইটেন thank ইন you so দ্যাট much. আই মিন Thank উই you আৰ so ৰিয়েলি অনাৰ্ড ইটছ এ প্ৰিভিলেজ টু হেভ ইউ গাইজ হিয়াৰ থেংক ইউ ছ' মাছ বহুত ভাল লাগিল বহুত ভাল লাগিল আকৌ লগ পাম নিশ্চয় চ' যাওঁ ছিগনেচাৰ ৰেকৰ্ড আছে নে এইবাৰ ৰেকৰ্ড হৈ এই মানুহটো সদায় ৰেকৰ্ডিং দিব পাৰে ইমানে এক্সাইটেড আমি ইমানে এক্সাইটেড এইখিনি আমি এনেকৈ লুকুৱাই পেলাই উলিওৱা কথা আছিলে বাট সেইবোৰ চব ফ্লপ হৈ গ'ল ফ্লপ হ'ল যিহেতু কিন্তু আপোনালোকৰ শ্ব'টো ফ্লপ কৰিব নিদিওঁ আপোনালোকৰ জিটিৰ এক্সক্লুচিভ চাইণ্ড CD তেওঁৰ প্ৰথম এলবাম নষ্টালজিক হ'ব যিসকল 90s 80s কিডছ আমাৰ নিচিনা কাৰণ CD কালচাৰটো লাহে লাহে এতিয়া বহুতে নুশুনা হৈছে কিন্তু ষ্টিল টোকেন অফ লাভ আমাৰ ফালৰ পৰা আপোনালোকৰ কাৰণে কৰিব কি লাগিব কৰিব লাগিব আপোনালোকে আমাৰ শ্ব'টো এই এপিছ'ডটো যিমান পাৰে শ্বেয়াৰ কৰক আৰু ধৃতি আৰু শ্ৰুতি কমেণ্ট কৰক আমাৰ এই শ্ব'টোৰ তলত তেওঁলোকৰ বিষয়ে যিমান ভালকৈ পাৰে কমেণ্ট কৰক আৰু আপোনালোকৰ কমেণ্ট পিক কৰিব কি ৰেণ্ডম কমেণ্ট পিকাৰ ৰেণ্ডম কমেণ্ট পিকাৰে অ'কে এইটো আমাৰ ওচৰত একো নাই কিন্তু যিসকলৰ পিক কৰিব তেওঁলোকক আমি দিম এখন CD আৰু যে তেওঁলোকে sign কৰি দিব। JTN শ্ৰুতি ৰেকৰ্ড কৰা আছে নে কৰা আছে অ'কে ডেটছ অল থেংক ইউ লাভ ইউ গুড নাইট কাৰণ এতিয়া গুড নাইট কেলৈ গ'লোঁ বাৰু গুড ইভিনিং গুড Good নাইট evening. যেতিয়া চাই আছে আপোনালোকে সেইটো নিজৰ মতে এডজাষ্ট কৰি ল'ব ডেটছ ইট অল ৰাইট গুড নাইট বাই বাই